মই পাৰভেজ মাৰুফ। এই সময়ত মই উপস্থিত আছোঁ সোণাপুৰৰ কচুতলি গাঁৱত, যি গাঁওখনত যোৱা সোমবাৰৰ পৰা জিলা প্ৰশাসনে উচ্ছেদ কাৰ্য চলাইছে আৰু ইতিমধ্যে এই গাঁওখনৰ প্ৰায় 90% মানুহে এই গাঁও এৰি গুচি গৈছে। এই মুহূৰ্তত মোৰ লগত আছে এগৰাকী বিশেষ ব্যক্তি, তেখেতক হয়তো আমি সকলোৱে বহুতেই চিনি পাওঁ। তেখেতো আজি ইয়াৰ পৰা এই যি তেওঁলোকৰ পিতৃগৃহ যি আছিলে, ইয়াতে এই ঘৰখনতে তেওঁ জন্মগ্ৰহণ কৰিছে আৰু আজি নহয়, তেওঁলোকে বিগত প্ৰায় 30-40 বছৰৰ পৰা ইয়াতে বসবাস কৰি আজি তেওঁৰ পৰিয়ালবৰ্গটোক লগত লৈ তেওঁ বেলেগ অইন এখন জেগা অৰ্থাৎ হোজাই জিলালৈ যাব ওলাইছে। তেওঁৰ এগৰাকী বন্ধুৰ ঘৰত যাব বুলি তেওঁ জনাইছে। এতিয়া তেখেতৰ নাম হৈছে গোলাম বুলি আমি সকলোৱে চিনি পাওঁ, গোলাম আলী বুলি। তেখেতৰ এগৰাকী অন্ধ ব্যক্তি। তেওঁ বিভিন্ন ৰেল লাইনত বা বজাৰ সমাৰে তেওঁ গান গাই মানুহক মনোৰঞ্জন দি তেওঁলোকৰ যি পৰিয়াল পোহপাল, 7জনীয়া যি পৰিয়াল আছে, পৰিয়ালটো পোহপাল কৰে। আৰু লগতে তেওঁৰ যি 5গৰাকীকৈ তেওঁৰ ল'ৰা ছোৱালী আছে, তাৰে ভিতৰত ডাঙৰ ছোৱালীজনী ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত অধ্যয়নৰত, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত। তো এতিয়া এই গোলাম ভাইৰ পৰা তেখেতৰ যি কেনেকৈ ইয়াৰ পৰা যাবলগীয়া হৈছে, ক'ত যাব, সেই সবিশেষ কিছু কথা জানিম। কিমান বছৰ ইয়াতে আপোনালোকে বসবাস কৰিলে? আমি ইয়াতে আমাৰ বসবাস কৰা ধৰক 50 বছৰ হৈ গ'ল। আমি ইয়াত মানে আমাৰ দেউতাই মানে 450 টকায় মাটি কিনিছিল। আমি এনেই বহা নাই, 450 টকা দি মাটি কিনিছিল। নাই, আমাক মানে যে দখল কৰা নাই, আমি কিনিহে লৈছোঁ। আমি ইয়াত যেতিয়া আমাৰ দাদাৰ যেতিয়া মানে মাটিখন মানে ভাঙি দিলে নদী, তেতিয়া আমাৰ দাদাই মানে ইয়াত আহিছিল, আহি কিনি এই মাটিখিনি কিনিছে। আচ্ছা, এতিয়া আপুনি ক'ত যাব ওলাইছে আপোনাৰ পৰিয়ালটোৰ লগত? এতিয়া আমি অৰ্থহীন, শাৰীৰিকভাৱে আমাৰ অৰ্থ নাই, আমাৰ কোনো মাটি নাই। তাই আমি লংকা আমার বন্ধুর ঘরে যাবো। আমি তার জন্য আমি সাজু হয়েছি। বহুত কষ্টর দ্বারাই আমি আজকে যাইবা লাগা হয়ে গেছে গা। আমার কোনো একজন মানুষে আমার কোনো খায় খবর, কোনো সরকারের কোনো খায় খবর পাই নাই। আমি সরকারের কাছে আবেদন করি, মুখ্যমন্ত্রী ডাকলিয়ার কাছে আবেদন করি, আমি এজন অন্ধলরা, আমার গোটেই কাগজপাতি যি আছে আমার আপনালোকে চাব পাৰিব। তাই আমি সরকারের পৰা পেনশনও পাওঁ। তাই আমি মুখ্যমন্ত্রী ডাঙরিয়ার কাছে আমি আবেদন করি, আমাক যাতে অলপ ভূমি প্রদান করে। আমারও যদি বাল বাচ্চা লই যালে আমি চলিব পাৰোঁ। মুখ্যমন্ত্রী হাতে ভৰি ধৰি আপোনাৰ হাতে ভৰি ধরেও আপনি যাতে আমাক সহায় করে আৰু আমার রাইজক সহায় করে বলে আমি আপনার তাত কামনা কৰোঁ। এই উচ্ছেদটো যে কৰিছে আমাক জাননী, আমাক কেনেকুৱা জাননী দিয়ে? আমার হাতত কোনো কাগজ দিয়া নাই। আমার শুনামতে বজাৰত কাগজখিনি পেলাই থৈ গৈছে, এইটোৱেহে, আমাক কোনো হাতত দিয়া নাই। চৰকাৰলৈ বিশেষভাৱে কি অনুৰোধ জনাব? চৰকাৰলৈ আমাৰ আবেদন এইখিনি আমি কৰিম যে মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন আমি তাৰ হাতে ভৰি ধৰি কওঁ, আমাৰ ৰাইজকো সহায় কৰক। আৰু আমি এজন অন্ধ, আমাকো সহায় কৰক। আমাক ভূমি নাই, আমাৰ কত জায়গা নাই, আমাক কমসে কম সরকারের তরফের পৰা আমাক ভূমি প্রদান করক। আমি এইটোৱে কামনা করি। আমার বাল বাচ্চা লৈ আমাক জীয়াই থাকিব দিয়ক। আমার 4জন ছোৱালী, এটা ল'ৰা স্কুলত পঢ়ি আছে। আমি আমাৰ মুখ্যমন্ত্ৰী হেমন্ত ডাঙৰীয়াৰ ওচৰত আমি সদায় কামনা কৰি আছোঁ। আমি আৰু অন্য নিউজ লাইভতো কামনা কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি য'তে থাকক, আপুনি যদি আমাৰ এই নিউজখন পাই আছে, আপুনি অতি সোনকালে আমাক এই সহায়খিনি কৰক। আমি এজন অন্ধ, আপোনাৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। আমি কিমান হাৰাশাস্তি আমি ভুগিম, আপোনাৰ ওচৰত কামনা কৰোঁ। আমি আপুনি জলদিকে আমাক এই কামনাখিনি পূৰা কৰক। নিশ্চিতভাৱে এখেতে ভূমিহীন মানুহ, এখেতে ভূমি বিচাৰি চৰকাৰলৈ অনুৰোধ জনাইছে। ইয়াৰ লগতে আৰু এগৰাকী উচ্ছেদিত পৰিয়ালৰ আৰু এগৰাকী ব্যক্তি আছে। আপোনাৰ নাম কি? মোৰ নাম আকেশ আলী। এতিয়া আপোনাৰ পৰিয়ালটোলৈ আপুনি ক'ত যাব ওলাইছে? ক'ত যাব? এতিয়া যাবলৈ মানে এতিয়া আমি পৰিয়ালৰ মানুহ ইয়াতে আছোঁ। এতিয়া ক'তো মানে এনেকৈ আমি হেৰি লোৱা নাই, পদক্ষেপ লোৱা নাই যে আমি যাম বুলি ইয়াৰ পৰা এনেকৈ হেৰি এটা কৰা নাই। এতিয়া যাম ক'ত, ৰাখিম ক'ত, আমি বস্তুখিনি লৈ যাম ক'ত, মানুহকেইটা থাকিম ক'ত, সেইটো লৈ আমাৰ মানে এতিয়া এনেকুৱা হৈ আছে যে ঘৰৰ মানুহ চব কান্দা কাটাৰ মাজতে আছে। এতিয়া মানে এনেকৈ আমি ইয়াতে এনেকুৱা অৱস্থাত আছোঁ, এতিয়া মানে ভাষাহীন হৈ আছোঁ। এতিয়া আমাক চৰকাৰে কি কৰিব, ক'ত দিব, ক'ত লৈ যাব, এতিয়া আমি যাম ক'ত? এতিয়া যেনেকৈ আমাক যাবলৈ দিছে,
যেনেকৈ নটিচ জাৰি কৰিছে বা 3 দিনৰ সময় বান্ধি দিছিল, আজিতো লাষ্ট ডেট আহি পৰিছে, আজিৰ দিনটো লাষ্ট বুলি কৈ আছে নটিচৰ শুনামতে আমি গম পাই আছোঁ। এতিয়া আমি যাম ক'ত? এতিয়া যাবলগীয়া আমাৰতো জাগা দেখা পোৱা নাই, আমি জাগা নাই, আমি ক'ত যাম এতিয়া? মানুহকেইটা আমি ইয়াতে আছোঁ। বাকী কিছুমান মানুহ ক'ৰবাত যদি যাই আছে, কিবা বস্তু বাহিনী ক'ৰবাত যদি আছে কিবা, সেইবিলাক গৈ আছে। যাই আছে কাৰ ঘৰত কেনেকৈ যাই আছে? কিছুমান মানুহে ধৰক কিছুমানে কৈ আছে আমাৰ ছোৱালী কাৰোবাক বিয়া দিছে, যোৱাৰ এইবিলাক কিছুমান আলহী চালহীৰ ঘৰতো যাই আছে। এতিয়া বাচিবলৈ এনেকৈ মানে যাই আছে যে এতিয়া থাকিবলৈ এতিয়া নিদিব, বস্তুখিনি বান্ধিব মানে উদ্ধাৰ কিছুমান খাবৰ বস্তুখিনি, খাবলগীয়া খাদ্য বস্তুবিলাক মানে কিছুমানে লৈ যাই আছে বা সামগ্ৰীবিলাক বস্তুবিলাক লৈ যাই আছে। আৰু মাজতে মানে এনেকুৱা চিটুৱেশ্যন হোৱাৰ মানে যাৱাৰ উদ্দেশ্য হ'ল যে মাজতে 2 দিন লাইন বন্ধ কৰি ৰাখিল, আকৌ ৰাতি মানুহ এনেকুৱাকৈ ৰাতি মানুহ উঠাই লৈ যোৱা, এনেকুৱা ভাবুকি আহিছে কচু কাটা দিব, এনেকুৱা ভাবুকি কিছুমান আহি আছে। তাৰ কাৰণে ভয়ত মানুহবিলাক আতংক সোমাই গৈছে। তাৰ কাৰণে আজি মানুহবিলাক এনেকুৱা হৈছে, আৰু যিকেইটা মানুহ নেকি এই 2জন বা 3জন মানুহ মৰিলে, এই মানুহখিনি যেতিয়া নেকি আমাৰ এইখিনি জেগাত যেতিয়া নেকি আমাৰ কবৰস্থান কৰিব নিদিলে বা জানাজাৰ কৰিব নিদিলে, যে ইয়াতে থাকা তহঁতৰ নহ'ব, তহঁতৰ যাবগৈ লাগিব, তেতিয়া মানে আমাৰ এইটো লৈ কান্দা কাটা কৰি আছে, ইফালে আমাৰ মানুহখিনি কবৰস্থান ইয়াতে কৰিবলৈ নিদিলে। তেতিয়া মানুহবিলাক আৰু আতংক হৈ গ'ল, কি হ'ল আমাৰ বস্তুখিনি আমি ফেলে গোলাই কৰি মাৰি আছে, আকৌ ইয়াতে কবৰস্থান কৰিব নিদিব। এতিয়া মানে মানুহবিলাক এতিয়া আতংক হৈ কিনে মানুহবিলাক এতিয়া ৰাতিকে আকৌ কি কৰে, সেই ৰাতিখেৰত যোনদিনাখন মানে কবৰস্থান কৰিব নিদিলে, সেই ৰাতিটোৱে আকৌ নটিচ থৈ যায়, ৰাতি নটিচ দি থৈ যায় আমাৰ গাঁৱত, দোকানৰ সন্মুখত ওলমি দি থৈ যায় নটিচ। কাৰোবাৰ ঘৰতো দিয়া নাই নটিচটো, কাৰোবাৰ মানে কোৱাও নাই। সেই বস্তু নটিচটো চাই পেলাই মানুহবিলাক আৰু আতংক হৈ গ'ল। আতংক হোৱাৰ পিছত এতিয়া মানে যাৰ মতে এতিয়া যাই যেনেকৈ মানে সুবিধা পাইছে, কিবাকৈ হ'লেও মানে জানটো বচাই আছে, এনেকুৱা হিচাপত গৈ আছে। তো তেখেতে জনোৱা মতে ইয়াৰে মানুহখিনি হয়তো কোনোবাই নিজৰ জোৱায়েকৰ ঘৰত যায় আশ্ৰয় ল'ব বিচাৰিছে, হয়তো কোনোবাই নিজৰ ভাতৃৰ ঘৰত বা আত্মীয় য'ত যেনেকৈ যাৰ যেনেকৈ আত্মীয় স্বজন আছে, তেওঁলোকৰ ঘৰত গৈ এই মানুহখিনিয়ে অস্থায়ীভাৱে জাগা ল'ব বিচাৰি আছে। আৰু কেনেধৰণৰ এক কৰুণ পৰিৱেশ আপোনালোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিছে। এই মুহূৰ্তত মোৰ লগতে ইয়াতে এগৰাকী মহিলা উপস্থিত আছে, তেখেতৰ কথা জানিব বিচাৰিম। আপোনাৰ ঘৰ ইয়াতে আছিলে? আমার ঘর এতে আছিল। এতিয়া আপোনালোক ক'ত যাব ওলাইছে? আমার তো যাওয়া কোনো রাস্তা নাই, আমি তো ক'ত যাম, কি কৰিম, আমার কোনো ফালে রাস্তা নাই, তো আমি ক'ত যাম? ল'ৰা ছোৱালী কেইজন আপোনাৰ? 5 জন আছে। অঁ, আপোনাৰ হাজবেণ্ডে কি কাম কৰিছিল? হাজবেণ্ডটো মিস্ত্রি কাম কৰিছে। এতিয়া আপোনালোকৰ জন্ম ইয়াতে হৈছে? নাই, মোৰ ইয়াতে বিয়া পাতিছে ইয়াতে। তো এতিয়া পৰিয়ালটো ক'ত যাব ওলাইছে? পৰিয়ালটো ইয়াতে আছে, এতিয়া ক'ত যাম, আমাৰ কোনো জাগাই নাই, এতিয়া চৰকাৰে ক'ত জাগা দিব, আমার জাগা যাওয়ার রাস্তাই নাই, আমার ক'ত যাম? চৰকাৰক কি আহ্বান জনাব? এতিয়া চৰকাৰ আমাক ক'ত জাগা দিব, তাতে দিলে আমি তাতে যাম। আৰু এতিয়া চৰকাৰটো আপোনালোক ইয়াৰ পৰা ওলাই যাব দিছে? অঁ, ওলাই যাব দিছে, এতিয়া ক'ত যাম, যে আমার জাগার কোনো রাস্তাই নাই। তো চৰকাৰে তাত আমি আবেদন জনাই আছোঁ, আমি ক'ত যাম এতিয়া, অলপ জাগা দিয়ক আমাক। হয়, নিশ্চিতভাৱে এখেতসকলে আচলতে ভাষা হেৰাই পেলাইছে, তেওঁলোকৰ বাক শক্তি মানে কথা কোৱাৰ যিটো শক্তি মানসিকতা হেৰাই পেলাইছে। এওঁলোকৰ বহুতো মানুহ ইতিমধ্যে এই গাঁওখনৰ পৰা ক'বলৈ গ'লে বেছি সংখ্যক মানুহ আঁতৰি গুচি গৈছে, আৰু যিখিনি মানুহ ইয়াতে আছে এই মানুহখিনি ক'তো যোৱাৰ তেওঁলোকৰ জাগা নাই, ঠাই নাই, মানে এনেধৰণৰ কোনো জাগা নাই য'ত যায় তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিব। গতিকে মুখ্যমন্ত্ৰীলৈ বাৰে বাৰে তেওঁলোকে অনুৰোধ জনাইছে যে এই মানুহখিনিক, উচ্ছেদিত লোকসকলক যাতে মুখ্যমন্ত্ৰীয়ে কৰবা নহয় সংস্থাপনৰ ব্যৱস্থা কৰে। পৰৱৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা কৰে সেয়া হ'ব লক্ষণীয়। আপোনালোকে চাই আছিল দ্য ক্ৰছ টাইমছ চাই থকাৰ বাবে ধন্যবাদ।